বন্ধুসকল নমস্কাৰ আজি আপোনালোকক এই সময়ত কৰ্মচাৰীসকলৰ ওল্ড পেনশন স্কিমৰ সৈতে জড়িত শেহতীয়াকৈ প্ৰকাশ হোৱা এটা নতুন খবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক আপোনালোকে মন কৰিব কৰ্মচাৰীসকলক আগষ্টৰ 15 তাৰিখৰ ভিতৰত OPSত আনিবলৈ বিভিন্ন বিভাগসমূহলৈ নিৰ্দেশনা দিয়া হৈছে বন্ধুসকল এটা নতুন খবৰ বুলি ক'ব পাৰি ওল্ড পেনশন স্কিমক লৈ শেহতীয়াকৈ প্ৰকাশ পাইছে দেৰি নকৰাকৈ আপোনালোকক এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰ সোৱা দেখুৱাবলৈ লৈ আছো চাওক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে বন্ধুসকল এই সময়ত ওল্ড পেনশন স্কিমক লৈ প্ৰকাশ হোৱা একেবাৰে শেহতীয়া আৰু নতুন খবৰ বুলি ক'ব পাৰি কাৰণ বিভিন্ন সময়ত কৰ্মচাৰীসকলে ওল্ড পেনশনৰ বাবে প্ৰতিবাদ কৰি থকাৰ সময়তেই এটা শেহতীয়াকৈ নতুন খবৰ প্ৰকাশ পাইছে যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি কৰ্মচাৰীসকলক ওল্ড পেনশন স্কিমৰ অধীনত আনিবলৈ 15 তাৰিখৰ ভিতৰত বিভিন্ন বিভাগসমূহলৈ নীতি নিৰ্দেশনা পঠোৱা হৈছে সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে দেখুৱাই আছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব শেহতীয়াকৈ OPSৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে উল্লেখযোগ্য যে প্ৰশাসনে NPSৰ অধীনত থকা যোগ্য কৰ্মচাৰীসকলক কেন্দ্ৰীয় অসামৰিক সেৱা পেনশন নিয়ম 1972 অধীনলৈ স্থানান্তৰৰ ঘোষণা কৰিছে এই সিদ্ধান্ত 2023 চনৰ 3 মাৰ্চৰ কেন্দ্ৰীয় নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে যে 2003 চনৰ 22 ডিসেম্বৰৰ আগতে বিজ্ঞাপিত পদত নিযুক্তি পোৱা কিন্তু 2004 চনৰ 1 জানুৱাৰী বা তাৰ পিছত চাকৰিত যোগদান কৰিছিল পুৰণি পেনশন আঁচনিৰ অধীনত অৱসৰৰ পিছত শেষ দৰমহাৰ 50% নিশ্চিত পেনশন পোৱা যাব যেটো মুদ্ৰাস্ফীতিৰ সৈতে সমন্বয় কৰা হ'ব যোগ্য কৰ্মচাৰীৰ সেৱাৰ ৰেকৰ্ড পৰীক্ষা কৰি এই স্থানান্তৰ প্ৰক্ৰিয়া 2025 চনৰ 15 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল এই যি ওল্ড পেনশন স্কিমৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনটো প্ৰকাশ হৈছিল এই ইনফৰমেশনটো আছিল চণ্ডীগড় প্ৰশাসনৰ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিলো যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শেয়াৰ কৰিব বুলি আশা ৰাখিলো